নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত আনন্দৰাম বৰুৱা নামৰ চেপ্টাৰটিৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। এইটো ভিডিঅ'ত 2012 পৰা 2024 চনলৈ যিখিনি কুৱেশ্যন আহি গৈছে সেইখিনি কুৱেশ্যনৰ এনচাৰ দিয়া হ'ব। গতিকে চাই থাকা। প্ৰথম কুৱেশ্যন আছে, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? এইটো 3বাৰ আহি গৈছে, চাব পাৰিছে ইয়াতে। উত্তৰটো হ'ব কৰ্ম আৰু সাধনা। তাৰপিছত নেক্সট প্ৰশ্ন, আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছে? এইটো 2বাৰ আহি গৈছে। উত্তৰটো হ'ব আনন্দৰাম বৰুৱাই মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ উল্লেখ কৰিছে। তাৰপিছত নেক্সট প্ৰশ্ন, মানুহৰ সাৰবস্তু কি? উত্তৰটো হ'ব মানুহৰ সাৰবস্তু হৈছে জ্ঞান। আনন্দৰাম বৰুৱাই ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ হ'ব অমৰকক। তাৰপিছত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনিৰ নাম কি? উত্তৰ হ'ব কথাগুৰু চৰিত। তাৰপিছত ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰ হ'ব আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই কলিকতাৰ কোন কলেজৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল? উত্তৰ হ'ব কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা। স্পেলিং মিষ্টেক আছে ইয়াতে, চাই ল'বা। তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যন। প্ৰথম, প্ৰকৃত মহৎ লোকসকলে দেশ কালৰ সীমা কেনেদৰে অতিক্ৰম কৰে? উত্তৰটো এনেদৰে লিখিবা। আনন্দৰাম বৰুৱাৰ বিশাল ব্যক্তিত্ব, জ্ঞানৰ প্ৰতি থকা একাগ্ৰতা, অগাধ পাণ্ডিত্য, দেশপ্ৰেম আদি সকলোৰে পৰিচিত। তেওঁৰ মহত্ব তথা জ্ঞানৰাজি নিজ দেশত সীমাবদ্ধ হৈ থকা নাই, গোটেই বিশ্বত অৰ্থাৎ তিনিওটা কালত চিৰবিদ্যমান। তেওঁ স্বদেশ বিদেশৰ মাজত সমন্বয়ৰ সেতু হিচাপেও থিয় দিছিল। তেওঁৰ মৃত্যু হৈছে যদিও এতিয়া তেওঁৰ খ্যাতি ধ্ৰুৱতৰাৰ দৰে উজ্জ্বল হৈ আছে। এনেদৰে এজন মহৎ লোকে নিজৰ কৰ্ম আৰু জ্ঞানেৰে দেশ কালৰ সীমা অতিক্ৰম কৰে। তাৰপিছত 2 নম্বৰ, আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? উত্তৰটো এনেদৰে লিখিবা। আনন্দৰাম বৰুৱাৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া। নিজ জন্মভূমি তথা পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা, দেশভক্তি, একাগ্ৰতা, পৰিশ্ৰম, মনোবল, কৰ্মস্পৃহা, অনুসন্ধান স্পৃহা, তেওঁ দেখুৱাই যোৱা আন আদৰ্শবোৰ সদায় অনুকৰণ কৰা উচিত। তাৰপিছত নেক্সট প্ৰশ্ন, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে কি বিষয়ে স্নাতক ডিগ্ৰী লাভ কৰিছিল? উত্তৰ হ'ব অসমীয়া আৰু বাংলা বিষয়ত। তাৰপিছত নেক্সট প্ৰশ্ন, ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল? উত্তৰ হ'ব ভাৰত আৰু ইউৰোপত শিক্ষা লাভ কৰি। তাৰপিছত আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে? উত্তৰটো লিখিব এনেদৰে। একান্তভাৱে জ্ঞান চৰ্চা কৰাৰ বিশেষ গুণৰ বাবে তেওঁ সংস্কৃতৰ মহৎ গ্ৰন্থ ৰচনা কৰিব পাৰিছিল। এই গুণে আনন্দৰাম বৰুৱাক অমৰ কৰি তুলিছে। তাৰপিছত কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? উত্তৰ হ'ব আনন্দৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাৱে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। কেনেধৰণে পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? উত্তৰ হ'ব দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ, পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল। তাৰপিছত প্ৰশ্ন, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্ৰন্থ দুখনৰ নাম লিখা। উত্তৰটো হ'ব অসমীয়া ৰামায়ণ সাহিত্য, লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত প্ৰকৃষ্ট আৰু অনিয়নী শব্দ দুটাৰ অৰ্থ লিখা। উত্তৰ হ'ব প্ৰকৃষ্ট শব্দৰ অৰ্থ উত্তম বা শ্ৰেষ্ঠ, অনিয়নী পৰস্পৰৰ দায়িত্ব অস্বীকাৰ কৰা। তাৰপিছত নেক্সট প্ৰশ্ন, তোমাৰে আনন্দ বৰুৱাই বুলি কোনটো কবিতাত কোনে আনন্দৰামৰ প্ৰশস্তি গাইছে? উত্তৰটো হ'ব তোমাৰে আনন্দ বৰুৱাই বুলি লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীতত আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছে। তোমাৰে আনন্দ বৰুৱাই কবিতা শাৰীটো কোনজন কবিৰ কণ্ঠ কবিতাৰ পৰা তুলি অনা হৈছে? উত্তৰ হ'ব তোমাৰে আনন্দ বৰুৱাই লক্ষ্মীনাথ বেজবৰুৱা অসম সংগীতৰ পৰা তুলি অনা হৈছে। তাৰপিছত প্ৰশ্ন, অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি আছিল? উত্তৰটো হ'ব ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া আৰু পঞ্চমগৰাকী ভাৰতীয়। তাৰপিছত 4 বা 5 মাৰ্কছৰ কুৱেশ্যনছ।
প্ৰথমটো কুৱেশ্যন হ'ল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? উত্তৰটো হ'ব আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ লাভ কৰিছিল। কামৰ বাবে বৰুৱাই প্ৰশংসা বা মান নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল। ইয়াৰ বাহিৰেও আৰু নানা গ্ৰন্থ প্ৰণয়ন কৰিবলৈ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। কৰ্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতিসমূহৰ লগতে প্ৰাচ্য পাশ্চাত্য ঐক্য সাধন কৰিছিল। জ্ঞান স্পৃহাৰ বাবে আনন্দৰামে ভাৰতত শিক্ষা সাং কৰি সুদূৰ ইউৰোপলৈ গৈছিল। প্ৰাচ্য পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁৰ অনুসন্ধান স্পৃহা কৰ্ম আৰু খেতিয়ে আমাক বিস্মিত কৰে। কৰ্মৰ জৰিয়তে সুস্থিৰ সমাজ দেশ গঠনেই আনন্দৰামৰ জীৱন। তাৰপিছত নেক্সট প্ৰশ্ন, একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো, চাব পাৰিছা 2 বাৰ আহি গৈছে এইটো। উত্তৰটো হ'ব আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল। একাগ্ৰতাৰ গুণতে তেওঁ এগৰাকী অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এই গুণে তেখেতক সাহস আৰু প্ৰেৰণা দান কৰিছিল। ল'ৰালি কালতে ভাওনা আদি অভিনয় উৎসৱত যোগদান কৰোঁতে আনন্দৰাম যেনে একমনা আছিল, সেইদৰে লিখা পঢ়াৰ বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰ্ক খনি তেওঁ ল'ৰালি কালতে কণ্ঠস্থ কৰিব পাৰিছিল। কৰ্মত আনন্দৰাম বৰুৱা ইমান একাগ্ৰ আছিল আৰু জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ এনে প্ৰবল আছিল যে তেওঁ তাৰ বাবে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ বাবেই এসময়তে এগৰাকী প্ৰখ্যাত পণ্ডিত হ'ব পাৰিছিল। তাৰপিছত নেক্সট প্ৰশ্ন, আনন্দৰামৰ মূল মন্ত্ৰ আছিল কৰ্ম। চমুকৈ আলোচনা কৰা। এইটো ওপৰৰ কুৱেশ্যনৰ এনচাৰটোৰ লগত একেই হ'ব, চাই লোৱা। তাৰপিছত নেক্সট প্ৰশ্ন, প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান নিৰ্ণয় কৰা। উত্তৰ হ'ব উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ মত অনুসৰি আনন্দৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক'ব নোৱাৰি। পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দৰাম বৰুৱাৰ পিছত এই কাম উজু হৈ পৰিছিল। প্ৰাচ্য আৰু পাশ্চাত্য ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁক আদৰ্শ কৰি ভাৰততে বহুতো সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে। অসমৰ বাবে বৰুৱা গৌৰৱৰবী। আজিও দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে। সেইসকলো প্ৰকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্ৰাণিত হৈছে। একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত জাতিসমূহৰ মাজত আনন্দৰাম বৰুৱাই আসন দাবী কৰিব পাৰে। যিজন প্ৰথমে নৱযুগৰ আৰম্ভণিৰ আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্ৰত্যয় জন্মালে আৰু প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত বীজ সিঁচিলে, তেওঁৱেই হৈছে আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহৰ আৰু লগতে প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় অথবা ঐক্য সাধন কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত নেক্সট প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। উত্তৰটো এনেদৰে লিখিবা। উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত প্ৰবন্ধকাৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে। আনন্দৰাম বৰুৱাৰ মতে কৰ্মই আছিল ধৰ্ম। কৰ্মসাধনেৰে তেওঁ দেশৰ উন্নতি সাধনৰ প্ৰচেষ্টাত ব্ৰতী আছিল। ভাৰতীয় দৰ্শনত কৰ্মই জীৱনৰ মূল। ফল আশা নকৰাকৈ কেৱল কাম কৰি যোৱাটোতেই জীৱনৰ সাৰ্থকতা। কৰ্মৰ দ্বাৰাই মানুহ পাৰ্থিৱ জগতত অমৰ হৈ ৰয়। আনন্দৰাম বৰুৱাৰ ব্যাখ্যাত লিখিবা। আনন্দৰাম বৰুৱাৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁ আনন্দ লাভ কৰিছিল। কামৰ বাবে বৰুৱাই প্ৰশংসা বা মান নিবিচাৰিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল। ইয়াৰ বাহিৰেও আৰু নানা গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। কৰ্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতিসমূহৰ লগতে প্ৰাচ্য পাশ্চাত্য ঐক্য সাধন কৰিছিল। জ্ঞান স্পৃহাৰ বাবে আনন্দৰামে ভাৰতত শিক্ষা সাং কৰি সুদূৰ ইউৰোপলৈ গৈছিল। প্ৰাচ্য পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁৰ অনুসন্ধান স্পৃহা কৰ্ম আৰু খ্যাতিয়ে আমাক বিস্মিত কৰে। তাৰপিছত নেক্সট প্ৰশ্ন, জীৱন আৰু কৰ্মৰ দ্বাৰা আনন্দৰাম বৰুৱাই কেনেকৈ প্ৰাচ্য আৰু পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল, চমুকৈ লিখা। এইটো ওপৰৰ কুৱেশ্যনটোৰ লগত একে উত্তৰ হ'ব, চাই লোৱা উত্তৰটো। তাৰপিছত নেক্সট প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। মানুহৰ সাৰবস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয়। ব্যাখ্যাটো চাই লোৱা। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পাইছে এটা শ্বেয়াৰ মাৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।